বিসমিল্লাহির রহমানির রহিম। সম্মানীয় নাজরিন, আজি আমি আলোচনা কৰিম গিবত সম্পৰ্কে। গিবত শব্দৰ অৰ্থ হৈছে পৰনিন্দা। বিনা প্ৰয়োজনীয় ব্যক্তি বিশেষৰ অনুপস্থিত সেই ব্যক্তিৰ দোষৰ বিষয়ে সমালোচনা কৰাক শৰীয়তৰ পৰিভাষাত গিবত বুলি কোৱা হয়। শৰীয়তৰ দৃষ্টিত গিবত কৰা হাৰাম, নাজাইজ আৰু গুনাহে কবিৰা হয়। মদ পান কৰা, চুৰি কৰা, ডকাইতি কৰা, এনে যিবিলাক ভয়ংকৰ গুণা আছে, সকলোতকৈ ভয়ংকৰ গুণা হৈছে গিবত কৰা, আৰু অতি নিকৃষ্টতম গুণা হৈছে গিবত কৰা। শৰীয়তৰ দৃষ্টিত গিবত কৰা হাৰাম আৰু নাজাইজ হোৱাৰ পিছতো বহুতো ক্ষেত্ৰত গিবত কৰা শৰীয়ত মতে জাইজ আৰু হালাল হৈ যায়, আৰু ক্ষেত্ৰ বিশেষত গিবত কৰা ৱাজিবো হৈ যায়। সেই হিচাপে আমি গিবতক দুই ভাগত বিভক্ত কৰিব পাৰোঁ। নম্বৰ 1 গিবতে ইফসাদ, নম্বৰ 2 গিবতে ইছলাহ। গিবতে ইফসাদ অৰ্থাৎ সমাজত ফসাদ, বিগাড় সৃষ্টি কৰাৰ উদ্দেশ্যে কোনো ব্যক্তিক সমাজক বদনাম কৰাৰ উদ্দেশ্যে সেই ব্যক্তিৰ গিবত কৰা। এনেধৰণৰ গিবত শৰীয়তৰ দৃষ্টিত সম্পূৰ্ণৰূপে নাজাইজ আৰু হাৰাম হয়। আৰু দ্বিতীয়টো হৈছে গিবতে ইছলাহ অৰ্থাৎ সংশোধন আৰু ইছলাহৰ নিয়তে গিবত কৰা। শৰীয়তৰ দৃষ্টিত এনে গিবত কৰা জাইজ আৰু বৈধ হয়। আজি আমাৰ দেশত বা অঞ্চলত যিবিলাক পথভ্ৰষ্ট আৰু গুমৰাহ ফিৰকা আছে, যেনে জামাতে ইছলামী আছে, এই জামাতৰ বাণী আৰু প্ৰতিষ্ঠাপক আবুল আলা মৌদুদী হয়। ঠিক এনেদৰে বেৰেলী জামাত আছে, এই জামাতৰ বাণী মৌলানা আহমদ ৰেজা খাঁ হয়। ঠিক এনেদৰে কাদিয়ানী জামাত আছে, এই জামাতৰ বাণী মিৰ্জা গোলাম আহমদ কাদিয়ানী হয়। ঠিক এনেদৰে ফিতনায়ে শাকিলিয়ত, এই ফিতনাৰ বাণী বা প্ৰতিষ্ঠাপক শাকিল বিন হানিফ হয়। এনেধৰণৰ পথভ্ৰষ্ট যিবিলাক গুমৰাহ জামাত আছে, সেই জামাতৰ বিষয়ে বা এই জামাতৰ মুৰব্বী বা প্ৰতিষ্ঠাপকৰ বিষয়ে উম্মতৰ সন্মুখত আলোচনা কৰা বৈধ গিবতৰ অন্তৰ্ভুক্ত। ঠিক এনেদৰে যদি কোনো ব্যক্তি বিশেষৰ ফালৰ পৰা কোৰাণ আৰু হাদিছৰ ভুল ব্যাখ্যা কৰা হয়, ইজমায়ে উম্মতৰ পৰিপন্থী অৱস্থান গ্ৰহণ কৰা দেখা যায়, আহলে সুন্নত অল জামাতৰ যি সঠিক ৰাস্তা আছে, সেই ৰাস্তাৰ পৰা ক্ৰমান্বয়ে আঁতৰি যোৱা দেখা যায়, বা নিৰ্ভৰযোগ্য যিবিলাক দাৰুল ইফতা আছে, সেই দাৰুল ইফতাবিলাকৰ যি সৰ্বসন্মত ফয়সালা বা মাসলা মাসাইল আছে, ইয়াৰ বিৰুদ্ধে জবান দৰাজী কৰা দেখা যায়, তেন্তে এনে ব্যক্তি বিশেষেৰ বিৰুদ্ধে নিজৰ ইমান আমল আৰু আকিদা তথা উম্মতৰ ইমান আমল আৰু আকিদা কোৰাণ আৰু হাদিছৰ হিফাজত আৰু সংৰক্ষণৰ কাৰণে উম্মতৰ সন্মুখত এনে ব্যক্তি বিশেষ বা জমাতৰ বিৰুদ্ধে সমালোচনা কৰা বৈধ গিবতৰ অন্তৰ্ভুক্ত হয়। এনে গিবতৰ কাৰণে শৰীয়ত মতে কোনো ধৰণৰ গুনাহ নহয়। আল্লাহ ৰাব্বুল আলামিন আমি সকলোকে কোৰাণ আৰু হাদিছ মুতাবিক জীৱন যাপন কৰাৰ তৌফিক দান কৰক। আমিন।